সো গাইজ বহুত দিন ভিডিঅ' মানে দিব পৰা নাই আপোনালোকে গমেই পাইছে আগৰ ভিডিঅ'টোত মোৰ অলপ বেমাৰ হৈ আছে আৰু আজি মই মোৰ লগ এটাৰ ওচৰত আহি আছোঁ মেচু ভাইৰ ওচৰত বহুত পুৰণি লগ মোৰ আহক হয় আহি পালোঁ আৰু এইটোৱে মেচুৰ ঘৰ মানে গোটাই মই বাহিৰৰ পৰা দেখাও নাই ঘৰটো কমপ্লিট হোৱা নাই আৰু এনেকৈ বস্তু ৰং চংগিলা আছে আৰু এই মেচু বহি আছে বিশেষকৈ মই আছিলোঁ গুৱাহাটীতে অলপমান কিবা কৰি আছোঁ অলপমান সৰু সুৰাকৈ এখন দোকান ষ্টাৰ্টিং কৰিছোঁ 4-5 মাহমান নাছিলে আৰু মেচু মানে মোক ৰাতিপুৱা ফোন কৰলাক যে আৰু আপোনালোকেতো মই আগতে কৈছোঁ এবাৰ মোৰ জানে আগতে এটা মানে অলপ বেমাৰ হৈ আছে কিবা এটা কেছত মানে সেইকাৰণে বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ আজি মেচু যিটিকে ঘৰত আহিছে গুৱাহাটী পাৰে আৰু মেচু এটা ভাল খবৰ মই আপোনালোকে মেচু দোকান দিছে আমাৰ যে চুপাৰ টুপাৰবিলাক থাকে নাকি মেচু আইচবিডি দোকান দিছে কি দোকান দিছে কৈ দে তাতে ফাষ্টফুড দোকান তাতে চাওমিন চিকেন পকৰা ঘুগনি এনেকুৱা বস্তুবোৰ পোৱা যায় চাহ মানে দোকান কি কৰি দিয়া নাই দিনত না কি আমাৰ সন্ধিয়া টাইমৰ পৰা ৰাতিলৈকে ৰাতি কেইটাকলৈ গ'লে থাকে ৰাতি 12টা 1টা বেটা ৰাতি গৈছে নেকি দোকানত বেটা তাতে যোৱা নাই যাব মোকো কৈছোঁ মই তাৰমানে দোকানখন ভালকৈ হেৰি উঠা নাই সেইকাৰণে মাতা নাই গোটাকেইটাকে মাতিম একদিন তাতে চাহ খাবৰ কাৰণে মেচুৰ হোটেলৰ সাজা জুতি লওক চবে চিকেন পকৰা ঘুগনি চাওমিন সঁচাকৈ ময়ো আপোনালোকক মানে দোকানখন মই দেখা নাই মিছা কথা কোৱা নাই সঁচা কথা কৈছোঁ আৰু মই একদিন যাম মানে মই আকলাই যাম মানে এই দোকানখন আপোনালোকক মই দেখাম যেনেকৈ নহওক কিন্তু পৰিস্থিতিত আছে এতিয়া না ৰুমত আছে বৰ্তমান আচ্ছা ৰুম যিমান দামী ৰুম ল'ব নাই কাৰণ এই ছিংগল থাকেতো কাৰণ ব্যৱহাৰ কৰিলে কিবা কৰি জাষ্ট সৰু ৰুম এটা হ'লেও হৈ যায় বিছনাখন হ'লেও নাকি কাৰণ আমি যেতিয়াকৈ বাহিৰত টকা কামাব গৈছোঁ নে নহয় হা ষ্টেণ্ডাৰ্ড ৰুম এটা 5-6 হাজাৰ টকা দি ল'লে কি লাভডাল হ'ব ৰাতিটো শুবই লাগে ৰাতিটো শুব লাগে আৰু কষ্ট কৰিব লাগে কিন্তু কষ্ট কৰিলে একদিন ফল পোৱা যাব চবেই পোৱা যাব মই বুলি নহয় কিন্তু একদিন কাম কৰি 2 দিন ঘুমালোঁ আৰু 3 দিনৰ মূৰত কাম কৰিলোঁ খাব আৰু সেনেকৈ নাই কষ্ট কৰ মেহনত কৰ দিয়ে ৰাতি কৰ সেইটোৱে আৰু তোমাৰ কেনেহান বস্তু এতিয়া আমাৰ কিছুমান অসমীয়া ল'ৰা মানে গুণগিলা কেনেহান গুণ বেয়া আছে মোক লৈয়ে গ'লোঁ বা একলৈয়ে গ'লোঁ আমাৰ অলপ যদি পইচা জমা হৈ যায় বহুখিনি পইচা জমা কৰিলোঁ তাতে না নেকি দিম নকৰিলা নাকি অলপ পইচা অলপমান আজিকালি মই আৰু নতুনকৈ এটা বস্তু পালোঁ মাজতে একদিন ইউটিউব এনে চাই থাকোঁ আৰু আজিকালি দেখোন চব ইউটিউবাৰে দেখোন জিৱাৰ কিবা এডভাৰটাইজ মৰা কৰিছে যুৱ প্ৰজন্মক খেলে দিছে দেখোন বয়াত দিনে জিৱাৰী বনাইছে দেখোন চবকে তাকেইতো কেইদিন পিছত মদ খাব বনাব মানে কি জানা দিছোঁ আৰু ইউটিউবত মই ভিডিঅ' দিব পাতিছোঁ কিন্তু ডিলেটে কৰি দিছোঁ মোকতো জিৱাৰী আৰু পাৰিছে নাই আৰু নিজৰ কামত লাগছোঁ যিহেতুকে আৰু হেৰি ঠিকে কৈছে মেচু ভাই ইউটিউবত যোনবিলাক মানে কি গেম দিয়ে জুৱাৰ গেম কিবা দিম এইগিলা মানে চবকে কৈছোঁ মই এইগিলা বস্তু দিবা নাগে কাৰণ এইগিলা যে ধ্বংসৰ ওপৰত যোৱা বস্তু কাৰণ আজি দেখাই দিলাক যে 20 লগালাক কালি 40 পালাক পৰহি দিনাই একদম 80 লগাই দিলাক গোটা 80 মাৰা গেল মাটিও বিক্ৰী ধ্বংসহী আৰু যুৱ প্ৰজন্মক কি শিকাব চব বেয়া দেনি গেছি কলিৰ শেষ মানে কি শেষে হৈ যায় আছে গোটাই সেই যে আগতে কৈ গৈছিল জীৱিত অৱস্থাত ভূপেন হাজৰিকাই ভাল কথাই কৈ গৈছে আজি সেই কথাবিলাক মানে কি প্ৰতিটো হেৰি মিলি আছে তাৰমানে হা মানে না গতিকে আপোনালোকে এই জুৱা চুৱাগিলা নেখেলিব মোবাইলত কাৰণ খুব বেয়া কথা এইগিলাখান ভাল কাম কৰক সকলেও হয়নে নহয় ভাল ভাল ভিডিঅ' দিয়ক চবে আমি ভাল ভাল ভিডিঅ' দিয়ক হয়নে নহয় আমি ছাপোৰ্ট কৰিম কামত ব্যস্ততাৰ মাজতো আমি ইউটিউব চাপ নতো ৰিলেট কৰিলো কি আৰু বেলেগৰ আছে নহয় আমাৰ ইউটিউবাৰ কেইটা এতিয়া চাওক এতিয়া মই আপোনালোকে ভাবিব পাৰে এই গাঁৱৰে কিছুমান বস্তু দেখাই থাকে এই আন কিবা পথাৰ ধাননি পথাৰ কিবা কিবি গছ গছনি চাওক আপোনালোকে মোক যেতিয়া ছাপোৰ্ট কৰিব মোৰ ভিডিঅ'বিলাক চাব চোৱাৰ লগে লগে মই এটা উৎসাহ পাম আৰু সেই উৎসাহটো পোৱাৰ লগে লগে মোৰ এটা এনেকুৱা মনত ভাবাই বজি বা এইটো ভিডিঅ' দেখোন ইমানখিনি মানুহ চালাক নাই এইবিলাক ভিডিঅ' দিবা নোৱাৰা ইয়াতকৈ মানে অলপ ভাল ভিডিঅ' দিবৰ কাৰণে মই চেষ্টা কৰিম বা এতিয়া মোৰ গাড়ী ঘোড়া আগতে আছিল বিক্ৰী কৰি দিছোঁ বা আৰু তেতিয়া মোৰ মনত আহিল যে আৰু এখন নতুন গাড়ী মই ল'ব লাগিল নতুন গাড়ী ল'ম
এই বহুত দূৰ দূৰণিত গুচি যাম না কি মিচি যাব মোৰ লগত এনেকে মানে সিদিনা জানা মই গ্ৰাছলেণ্ডত গৈছোঁ গ্ৰাছলেণ্ড আপুনি গমে পাইছে গ্ৰাছলেণ্ড কিমান দূৰ জেগা গম পাইছে আপোনালোকে হা ক'ত বুলি ভাবিছে গ্ৰাছলেণ্ড সেই নকয়তি হা দুপেটিৰ মুখ কিমান দূৰ জেগাত গৈছোঁ আমি সেই বাইক লৈ চেম্বৰৰ মই চেম্বৰতো গমেই পাইছি চেম্বৰো গোটেই চেম্বৰত যি ভূটানত যোৱাৰ কথা আছিল যাম একদিন কিন্তু চেম্বৰৰ অলপ বেমাৰ হৈছে গতিকে না কি মোৰো অলপ হৈ আছে অলপ। এই মেচি বাহিৰৰ অলপ অসুখ হৈ আছে বাকী যিয়ে নহওক না কি আৰু এমান দিন যদি গুৱাহাটীত থাকলি কেনা লাগি তাৰ আগৰ জেগাতে আছে না আইভিডিটো আগৰ জেগাতে আছে বালাজী মন্দিৰৰ ওচৰত। মানুহ চানুহ কেনে হয় এনে মানুহটো চুপাৰত যোৱা মানুহটো হয় বাহিৰা মানুহ মানুহ যাৱা মানুহ এনি টাইম থাকেই। মানুহ নকয় নে হেৰি বাকী চাকি কৰিম বুলি নকয় নে নকয় তাৰে চব ব্যস্ততা আগদিনীয়া দোকানত আৰু কি বাকী কৰিব। আৰু হেৰি সেই স্কেনাৰ নাই নেকি দোকানত স্কেনাৰ মানে মোৰ হেৰি এই একাউণ্টছটো হ'ল হৈছে সেইকাৰণে স্কেনাৰ এখন দিয়া নাই নতুন এটা একাউণ্ট বনাব লাগিব। নতুন এটা আমাৰ ইয়াতে পাঞ্জাৱত কৰিলোঁ আমাৰ উচিত তাৰ স্কেনাৰখন হ'লে ভাল স্কেনাৰ এখন লাগে অৱশ্যে ব্যৱসায় লাইনত স্কেনাৰ এখন লাগে ইম্পৰ্টেণ্ট। আজিকালি প্ৰায় মানুহে কেছ পইচা নাথাকে চব মোবাইলতে। অঁ আৰু ইমান টেনশ্যন নাই বাকী দোকান দিছিল CMC ন মাৰটো ভেনত নেকি তাৰমানে কি বস্তুটো কি বনে আনা জানি ক'ৰ পৰাই ৰুমতে বনাই আনো আমি ঠিক সন্ধিয়া 7টামান বজাত আমি ষ্টাৰ্টিং কৰোঁ ৰাতি 12টা বজাত আমাৰ শেষ হৈ যায়। চেল কেনে তাতে চেল ভালে আছিল GMC আমি 2 নম্বৰ জেগাত কৰিছিলোঁ তাত মিউনিচিপালিটি সদায় ইনভেকশ্যন কৰি আৰু কি কৰি থাকিম সদায় সেইদি অসমীয়া চলি আৰু আৰু সদায় ডাউট চেক কৰি যায় সেইকাৰণে বেলেগ জেগাত ৰোটেশ্যন কৰি দিলোঁ না অলপ চলপ এনেকৈ দি থাকিলি নেখাত লাগে চলাই থাকে নাই নহ'ব তলত দিয়াকে কিমান দিবি তোৰ লাভ হয় যদি 500 যদি দিবই লাগে 300। বাকী আইটেম কি কি আছিল তাতে আইটেম আমাৰ ভাত মাছ মাংস কণী বেয়া নাছিল আৰু মোটামুটি চলিছিল আৰু এতিয়া কি হ'ল দোকানখন দোকানখন বাদ দিলোঁ বাদ দি নিজাকে কৰা গৈছে নিজাকে মানে আহি দিলে। আচলতে যিকোনো বস্তু সদায় নিজে কৰাটো ভাল কিয় ভাল লাভ হ'লেও লছ হ'লেও নিজকে সেই বস্তুটো গম পোৱা যায় লগে হয়তো কোনোদিন আকৌ বস্তু কৰিব নালাগে ব্যৱসায়টো কৰিবই কিন্তু ব্যৱসায় লগে কি কৰা বস্তু নহয় সদায় আকলাকে কৰিলে বহুত ভাল আকলা আপুনি মালখিনি আনলাক আপোনাৰ বেচলাক লাভো আপোনাৰে হ'ল লছ হ'লেও আপোনাৰে লছ হ'ল নাকি হা সেইটোৱেই ব্যৱসায় লাগে গতিকে আনা আন নাকি আৰু ব্যৱসায়ত কোনোদিন একেলগে বহু পইচা হাতে দিব নালাগে। পইচাটো যেতিয়া চিটিলি মিটিলি হৈছে হিচাপ নাপায় কম পইচা ল'ব কম মাল উঠো লাহে লাহে ব্যৱসায়খন বাঢ়াই থাক। বাকী আৰু দুৰ্গা পূজাৰ কিবা হেৰি পুতলা চুতলা এইবিলাক পিষ্টল এইটো মস্ত এটা কাহিনী বেলতলা তিনিআলিত এই পূজাত দোকান দিছিলোঁ পূজাত দোকান দিলি সেই পিষ্টল বেলুন তাৰপিছত পুতলা এইকেইটা আনিলোঁ আনিও তাতে সেই মোটামুটি 20,000 টকা লছ আৰু কমিটি গোটাতে বেলতলা তিনিআলিত দিব লাগে নে মাননি হিচাপে তাহলে তুই বিক্রি নহলে নেকি অলপ বিক্রিটো বিক্রি হৈছে কিন্তু বৰষুণ 3 দিন লাগাতাৰ আৰু তাতে আৰু পূজা একদিন কমাই দিছি একেলগে দুটা কৰিছি সেইটো এবাৰ তে গাঁৱত চোৱা নহলে পূজা ক'ত আৰু পূজা তাতো নহ'ল চাবা ব্যৱসায় কৰিম দেই গেল আৰু ব্যৱসায় লুজ হ'ব লাগে কিন্তু প্ৰথম যেতিয়া তই ব্যৱসায় কৰিবি লুজ হ'ব লাগে তেতিয়া ব্যৱসায় অভিজ্ঞতাটো বাঢ়ে গম পায় আৰু গম পায় যে এখানি লছ হ'ল আমি এৰে আৰু দিনত তেতিয়া সেই বৈচল দিব পাৰি এনকে এনকে নহয় সেইটো ভুল তাৰমানে ভুল ধাৰণা লুজ হ'ব লাগে ব্যৱসায় তেতিয়া লাভৰ সংখ্যাটো বেছি পায় মানুহ ফিনিচিঙত হয় সেইটো মানে সঁচা কথা আচলতে যিকোনো বস্তু কৰিলেহে বা গম পায় পৰিস্থিতিবিলাক হে নহয় আজি 1 লাখ টকাৰ মাল যদি এতিয়া ঘপাকে ভৰাই দেয় মানে আপোনাৰ কি হ'ব আপুনি নিজে গম নাপাব সেইটো হয় হে নহয় যিয়ে নহওক মই এনেকৈ দোকান এখন চাই আছোঁ আমাৰ কমাৰচি মেইন চকত মানে পোৱা নাই এতিয়ালৈকে পালি মই এখন দোকান দিম আৰু মই যিদিনা দোকান দিম আপোনালোকে সেই আল্টু ফাল্টু দোকান নহয় দিয়ক কি দিবি অকাল গুটকা জাতীয় বস্তু অকাল গুটকা তাতে আপনি চকলেটো নাপায় এইটো বেয়া কথা চব গুটকা ৰজনীৰ পৰা যিমান দামী গুটকা আছে দামী চিগাৰেট আছে চব সেনেকুৱা বস্তু দিম মই এতিয়া মানুহ ফ্ৰীয়ে বেনাগে তাৰমানে কিছুমান কি গুৱাহাটীৰ পৰা মানুহ আহে গাঁও এৰিয়াবিলাকত
আইলি ফটাককে গাড়ী এখন নকৰে ভাইটি মোক চিগাৰেটটো আছে নেকি সেই দাদাইটো নাই আমাৰ গাঁৱতে নষ্টেই নহয় তাতে সেই মানুহটো সিদিনা নামি আহিলে মোৰ দোকানত পায় তেতিয়া ক'ব পাৰে মোকো দোকানতে বস্তু এটা পায় 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 হয় নহয় ব্যৱসায় সেইটো এটা বস্তু ভাল হা এটা পৰিচয় হ'ব লাগে আৰু পৰিচয় বহুত কষ্ট কৰি থাকে ইউটিউবটো তাক অলপমান চবেই সহায় কৰিব বহুত কষ্ট কৰে তোক মই কেনেকুৱা আন বস্তু দেখাম আপোনালোকে হয়তো গমেই নাপাব কমেণ্টত জনাব কেনেকুৱা ভিডিঅ' বনালে কেনেকুৱাকে চলিব ই অলপমান স্ক্ৰিপ্ট গিলা ইমান সেনেকে নাজানে আৰু কেনেকুৱা কৰিলে কি হ'ব আৰু পইচাও নাই বেচেৰি আৰু ক'ৰবাত যাব লগা কিবা কৰিব সেই গাঁৱতে ভিডিঅ' চিডিঅ' বনাই এনেকৈ আৰু দি থাকে আৰু চলটো উৎসাহ কিন্তু মনোৰঞ্জন তাই সি চেক্ৰিফাইচ কৰিব পাৰে জীৱনটোত চেক্ৰিফাইচ টেক কৰিব পাৰে মোৰ আচলতে বেছি শিক্ষা নাই সেইকাৰণে মোৰ কিন্তু কিছুমান কথাৰ মোৰ লাইনো নাই হয় নে নহয় মানে আপোনালোক মই লুকাই ৰখা নাই শিক্ষা নাই যিহেতু মোৰ কথা লাইনো নাই আৰু যদি অলপ শিক্ষা থাকিলে মোৰ মই কি নাপায় মানে থুচকে ওপৰত যাব পাৰিলো হয় ওপৰত মানে সেই স্বৰ্গৰ ওপৰত নহয় দা লেভেলটোৰ কথা আছিল লেভেল অলপ ভাল ইউটিউবাৰ হ'ব পাৰিলো হয় লেখা পঢ়া নাই সেইকাৰণে অলপ মানে মধ্যম শ্ৰেণী দি আছো কথাবিলাক হয়তো কিছুমান কথা ভালদৰে বুজাই দিব নাজানে ক'বা নাজানে আৰু আকৰ্ষণটো মানুহৰ মেইন বস্তু আকৰ্ষণ হয়তো ভালকে মানুহ কৰিব পৰা নাই আৰু মৰম দিব সেইটোৱে এতিয়া আৰু বহুত কষ্ট কৰিছি চেক্ৰিফাইচ কৰিছি মই কিন্তু ভাল পাওঁ মই বুলি নহয় বাকী ইউটিউববিলাক তাক মৰম কৰে তেনে বেটা ভাত বেটালে আচলতে একদম এনেকুৱা ভদ্ৰ আৰু বহুত ভাল কিয়া আৰু ফোনটো কৰিলো সি ৰেচপন্সটো দেই এইটো মই সদায় মই নম্ৰাক লগে এই কথাটো কৈ যাম ইমান সিটো হ'ব লাগে আৰু কিছুমানতো আছে মই নকওঁ চাওক আজি মানে কি জানে কিয় নকওঁ জানে আজিকালি মানে চৰকাৰৰ বিৰুদ্ধে আৰু বেলেগৰ বিৰুদ্ধে ক'ব গ'লে লগে লগে কেছ লকআপ গোটেইগিলাখান নকওঁ মনত সিহঁতে মই সদায় দেখো নাকি এইটো আৰু এহেঁতে অৰিজিনেলকে এহেঁতে মানুহক সহায় কৰে সিহঁতৰ যি কিবা এটা আছে মনত বা কিবা এটা এহেঁতে স্কোপ এটাত আছে এটা লেভেল এটা বস্তু এহেঁতে নিজকে এটা তাৰমানে ফিলিংছ নলয় তাৰমানে মানুহ হিচাপে এহেঁতে জীয়াই থাকিব বিচাৰে সদায় আৰু সদায় এহেঁতে তাৰমানে চবকে আপোন বুলি ভাবে আৰু চবকে মৰম কৰে এহেঁতে আৰু বহুত সহায়ো কৰে বানপানী হওক বা কিবাই হওক আনকি নিজৰ গাঁঠিত ধন ভাঙিও এহেঁতে সহায় কৰে মই দেখিছোঁ মনটো মানে সেই নহয় মানে কি ক'ম আৰু ক'বাৰ ভাষা নাই যে নহয় গাইজ সৰুকে আজি মানে সৰুৱে ডাঙৰে যে নহয় ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে অলপ মৰম চেনেহ মোক দিয়ক নাকি সেইখিনি আপোনালোক ক'লোঁ নাকি জয় আই অসম জয় আই অসম